আজি সৰু ভিনদেউৰ বিয়া, তাকে বিয়া খাব যাবৰ কাৰণে ৰেডি। আৰু যদি মই ঘড়ী পিন্ধো ক'ৰবাত গ'লে তেতিয়াহ'লে মই ঘড়ীটো কোনো দিন ভালকৈ পিন্ধিব নোৱাৰোঁ। সেইকাৰণে তেওঁ পিন্ধাই দি আছে ঘড়ীটো। আৰু মই ঘড়ীটো নিপিন্ধিম বুলি কৈছিলোঁ, কিন্তু তেওঁ খং কৰিছে, তেওঁ বোলে পিন্ধিব লাগিব, কি কৰিবা সাজপা আনছা বুলি ক'লাক। তাকেই পিন্ধি ল'লোঁ। তেতিয়াহ'লে বলক প্ৰথমতে আপোনালোকক ভাবছোঁ কি মই বাহিৰৰ পৰা ৰভাখন দেখে দিওঁ। মানুহখিনি বহুত অহাৰ পিছত মই ভিডিঅ' ভালকৈ কৰা হ'ব নাই। আৰু এইফালেদি খোৱা য'ত ছিষ্টেম কৰিছে তাত সেইফালে খাব যাব পাৰে। আৰু এইফালে হৈছে চোতালখনত আপোনালোকক ভালদৰে দেখুৱাম। আৰু বহুত ধুনীয়াকৈ আৰু ফটো উঠিবৰ কাৰণে ফুল চুল দি পুৰা ধুনীয়াকৈ সজাইছে আৰু ৰাতি বেছি ভাল লগা হৈছে। যিহেতু বিয়াখনত বহুত মানুহ হৈছে, 1800 মান মানুহৰ আছিল। আৰু সেইকাৰণে খানাও বহুত সোনকালে বনাব লগা হৈছে। আৰু খানাত আছিল হাঁহৰ মাংস, পাঠাৰ মাংস, মাছ ভাজা, আৰু লগতে আছিল মাছৰ আঞ্জা, দালি, চব্জি আৰু কিবা কিবি আছিল। বহুত দিন হ'ল যিহেতু মই ভিডিঅ'টো বহুত দেৰিকৈ আপলোড কৰিম আৰু এডিটিং কৰোঁতে মই পাৰিয়ে গৈছোঁ। আৰু এইফালে মই কিছুমান মানুহক কফি দি আছোঁ। আৰু ইমান মানুহক কফি দিয়াটো সহজ কথা নহয়। মোৰ ভৰিৰ বিষ একদম উঠি গৈছে কফি দিওঁতে। দৰাৰ বয়কৰ আৰু গা বয়া আছিল, তাকে এতিয়া বহুত দেৰিকৈ তাই ওলছি। দাদাই খোপা মাৰি দি আছে আৰু তাই এতিয়া মানুহখিনিক মাতবা যাব, যিহেতু বহুত সময় তাই ভিতৰতে আছিল। গা বয়াৰ কাৰণে মানুহক ভালকৈ মাত দিবাই নলাক। আৰু এইখিনি হৈছে মোৰ মাৰ ঘৰৰ মানুহখিনি। পইচা কাইলৈ দিব পাৰি দে, আকৌ নহয় দিব দিলি দিছি দে। তো ৰাতি হ'ল, ময়ো কাপোৰযোৰ খালে এতিয়া মই ৰুমত যাওঁ। আৰু ৰাতিৰ ভিডিঅ'খিনি আপোনালোকক বেলেগ এটা ভিডিঅ'ত দিম, যিহেতু ভিডিঅ' বহুত হ'লে আপোনালোকে দীঘল হ'লে চাই আমনি পায়। সেইকাৰণে খাটা কৰি এইখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ।